নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মজী, বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ জন্ম নক্ষত্ৰ অনুসৰি আপোনাৰ ব্যক্তিত্বনো কেনেকুৱা, আপোনাৰ কোৱালিটিবিলাকনো কেনেকুৱা, সেই বিষয়ে আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত যেনেকৈ গ্ৰহৰ ইম্পৰ্টেঞ্চ আছে, ৰাশিৰ ইম্পৰ্টেঞ্চ আছে, ঠিক তেনেকৈ নক্ষত্ৰৰ এটা বিশেষ ইম্পৰ্টেঞ্চ আছে। আনকি নক্ষত্ৰক লৈ পেলাই জ্যোতিষশাস্ত্ৰ এটা ভাগেই আছে, যাক কোৱা হয় নৱতাৰা চক্ৰ বা নৱতাৰা জ্যোতিষ। বন্ধুসকল, জ্যোতিষশাস্ত্ৰ অনুসৰি আমাৰ ২৭টা নক্ষত্ৰ আছে, অৰ্থাৎ আমাৰ গ্ৰহ হৈছে ৯টা। প্ৰত্যেকটো গ্ৰহৰে ৩টাকৈ নক্ষত্ৰ আছে। 9 × 3 = 27, অৰ্থাৎ আমাৰ প্ৰত্যেকটো গ্ৰহৰে ৩টাকৈ নক্ষত্ৰ আছে। আৰু সেই প্ৰত্যেকটো নক্ষত্ৰৰে 4টা চৰণ থাকে, অৰ্থাৎ এটা নক্ষত্ৰ যদি 13.20 ডিগ্ৰী থাকে, প্ৰত্যেকটো চৰণক 3.20 ডিগ্ৰীকৈ ভাগ কৰিব পাৰি। অৰ্থাৎ আমাৰ এটা ৰাশিত 30 ডিগ্ৰী থাকে, এটা নক্ষত্ৰ আমাৰ 13.20 ডিগ্ৰী থাকে, আৰু এটা নক্ষত্ৰত 4টা চৰণ থাকে 3.20 ডিগ্ৰীকৈ। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ হওক যে ২৭টা নক্ষত্ৰৰ ভিতৰত যদি আপুনি প্ৰথম নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ। অশ্বিনী নক্ষত্ৰ কেতু গ্ৰহৰ নক্ষত্ৰ বুলি কোৱা হৈছে, আৰু আমাৰ নক্ষত্ৰ চক্ৰৰ প্ৰথম নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ। অশ্বিনী নক্ষত্ৰৰ ব্যক্তিসকল অত্যন্ত স্বাভিমানী হয়। তেওঁলোকৰ ওচৰত ঘোঁৰাৰ নিচিনা বল আৰু বেগ আছে। তেওঁলোক ভাল এজন হিলাৰ হ'ব পাৰে। চিকিৎসাৰ ক্ষেত্ৰত, মেডিচিনৰ কামৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট ভাল সুনাম অৰ্জন কৰিব পাৰে। তাৰোপৰি তেওঁলোকে যিকোনো কাম তুৰন্তে আৰম্ভ কৰিব খোজে। তাৰোপৰি তেওঁলোকে আনৰ সমস্যা বা আনৰ ৰোগ অতি সহজে ধৰিব পাৰে। তেওঁলোকৰ হাতত আনক হিল কৰা, আনক সোনকালে আৰোগ্য কৰা ভাল এটা কোৱালিটি আছে। এওঁলোক শক্তিশালী ব্যক্তিত্ব অধিকাৰী হয়। তাৰোপৰি এওঁলোক সদায় এক্টিভ হৈ থাকি ভাল পায়। এওঁলোক অলপ উচ্চাকাংক্ষী হোৱা দেখিবলৈ পোৱা যায়। তাৰ লগতে এওঁলোক জীৱনত যথেষ্ট উন্নতিও কৰিব পাৰে, সমৃদ্ধিশালীও হয়। বন্ধুসকল, তাৰ পিছৰ নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ, আৰু এই নক্ষত্ৰৰ স্বামী হৈছে শুক্ৰ গ্ৰহ। বন্ধুসকল, এই নক্ষত্ৰত যিসকল ব্যক্তি জন্ম হয়, এওঁলোক অলপ লাক্সাৰী লভাৰ হয়, অৰ্থাৎ নতুন দামী দামী বস্তু তেওঁলোকৰ বৰ পচন্দ হয়। তাৰোপৰি তেওঁলোক আৰামপ্ৰিয়ও হয়। এওঁলোক কলাপ্ৰেমী হয়, অৰ্থাৎ তেওঁলোকে নৃত্য, গীত, চিত্ৰকলা ইত্যাদিৰ প্ৰতি এটা বিশেষ তেওঁলোকৰ আগ্ৰহ থাকে। এওঁলোক অত্যন্ত আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী, বন্ধুত্বসুলভ, মৃদুভাষী, তাৰোপৰি চতুৰ বুদ্ধিৰ গৰাকীও হয়। এওঁলোক অলপ জেদী স্বভাৱৰ হোৱাও দেখিবলৈ পোৱা যায়। এওঁলোকে জীৱনত সদায় নিজৰ মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি হোৱাটো বিচাৰে, আৰু তাৰ কাৰণে তেওঁলোকে যিকোনো কাম কৰিবলৈ সদায় প্ৰস্তুত থাকে। এওঁলোকে যিকোনো কাম পৰিপাটিকৈ কৰি ভাল পায়। যিকোনো কামত বেমেজালি খেলি মেলি তেওঁলোকে সহ্য কৰিব নোৱাৰে। তাৰোপৰি এওঁলোক ভাল আৰ্টিষ্ট হ'ব পাৰে, ছিংগাৰ হ'ব পাৰে, বা কোনো ফিল্ম লাইনত বা যিকোনো লাইম লাইট থকা বা মিডিয়াৰ লগত জড়িত কাম যদি আগবাঢ়ি যায়, তেন্তে জীৱনত যথেষ্ট উন্নতি কৰিব পাৰে। বন্ধুসকল, তাৰ পিছৰ নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ। কৃতিকা নক্ষত্ৰ হৈছে সূৰ্য গ্ৰহৰ নক্ষত্ৰ। এওঁলোক অলপ স্বাধীনচিতীয়া স্বভাৱৰ হয়। এওঁলোকৰ কাৰণে নিজৰ আত্মসন্মানটো হৈছে সকলোতকৈ ডাঙৰ বস্তু। কেতিয়াও তেওঁলোকে আত্মসন্মানক লৈ কম্প্ৰমাইজ কৰিব নোখোজে। নিজে স্বাধীনচিতীয়াভাৱে কাম কৰি ভাল পায়। আনৰ আদেশমতে চলি তেওঁলোকে বেয়া পায়। যিকোনো কাম তেওঁলোকৰ স্বাধীনচিতীয়াভাৱে কৰিলে তেওঁলোকে শান্তি পায়। আনে যদি তেওঁলোকৰ কামত হস্তক্ষেপ কৰে, সেই ক্ষেত্ৰত তেওঁলোকে অস্বস্তি বোধ কৰে। তাৰোপৰি তেওঁলোকৰ এটা লিডাৰশ্বিপ কোৱালিটিও থাকে, অৰ্থাৎ তেওঁলোকে যিকোনো কোম্পানী বা যিকোনো ডাঙৰ গ্ৰুপ এটা অকলে লিড ল'ব পৰা ক্ষমতা তেওঁলোকৰ হাতত থাকে। এওঁলোক অলপ খঙাল স্বভাৱৰ হয়। তাৰোপৰি এওঁলোকে কাকো সহজতে বিশ্বাসত নলয়। তেওঁলোক অলপ লজিকেল হয়। প্ৰত্যেকটো ক্ষেত্ৰতে লজিকেলি চিন্তা কৰে, আৰু যদি দেখে যে লজিকেলি তেওঁলোকৰ লগত কথাটো মেটচ কৰিছে, তেতিয়াহে তেওঁলোকে সেই বিষয়টো বিশ্বাস কৰিব খোজে। এওঁলোকে যিকোনো কাম চিনচিয়াৰলি কৰে, পৰিশ্ৰমৰ সৈতে কৰে। পৰিশ্ৰম কৰিবলৈ তেওঁলোকে কেতিয়াও ভয় নকৰে। এওঁলোকে যদি গভৰ্ণমেণ্টৰ ৰিলেটেড যদি কিবা কাম কৰে, কণ্ট্ৰেক্টৰ কাম কৰে, লিডাৰশ্বিপৰ কাম কৰে, বা নিজৰ ইণ্ডিপেণ্ডেঞ্চ তেওঁলোকে কিবা বিজনেছ ষ্টাৰ্ট কৰে, কোম্পানী ষ্টাৰ্ট কৰে, তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিব পাৰে। বন্ধুসকল, তাৰ পিছৰ নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ। বন্ধুসকল, ৰোহিণী হৈছে চন্দ্ৰমাৰ নক্ষত্ৰ। যিসকল ব্যক্তিৰ এই ৰোহিণী নক্ষত্ৰত জন্ম হয়, তেওঁলোক চতুৰ বুদ্ধিৰ গৰাকী হয়। এওঁলোক অলপ ইম'চনেল হোৱা দেখা যায়। তাৰোপৰি এওঁলোকৰ ওচৰত কলাত্মক গুণ থাকে, আৰ্টিষ্টিক কোৱালিটি থাকে। সংগীত, কলা, নৃত্য, চিত্ৰাংকন, ডেন্স ইত্যাদিৰ প্ৰতি তেওঁলোকৰ এটা বিশেষ আকৰ্ষণ থাকে। এওঁলোক অলপ চঞ্চল মনৰ আৰু ৰোমান্টিক স্বভাৱৰো হয়। কিন্তু এওঁলোকৰ এটা সমস্যা আছে যে তেওঁলোকে কোনো সিদ্ধান্তত স্থিতি লৈ পেলাই অটল থাকিব নোৱাৰে। তেওঁলোকৰ সিদ্ধান্তবিলাক সময় অনুসৰি সলনি হৈ থাকে। তাৰোপৰি এওঁলোকৰ মুড ছুইঙৰ প্ৰব্লেমো হয়, অৰ্থাৎ
আজি মুডটো বেলেগ, দুদিনমানৰ পিছত তেওঁৰ মুডটো বেলেগ, মুড চুইঙৰ সমস্যা তেওঁলোকৰ হয়। চিৰ প্ৰবাহমান চঞ্চল নদীৰ দৰে তেওঁলোকৰ স্বভাৱ হয়। ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ এটা অগাধ বিশ্বাস থাকে। তাৰোপৰি এওঁলোক নিৰ্মল মনৰ হয়, কাৰো প্ৰতি তেওঁলোকে বেয়া ভাৱ পুহি নাৰাখে। এওঁলোক অলপ চেঞ্চিটিভ স্বভাৱৰ হয়, অলপতে এওঁলোকৰ মনত দুখ পাব পাৰে। এওঁলোকৰ জীৱনত যথেষ্ট বন্ধু লাভ হয়। এওঁলোকে যদি কোনো আৰ্টছৰ লগত জড়িত কাম কৰে, টিচিঙৰ লগত জড়িত কাম কৰে, এওঁলোকে যদি হিলিঙৰ লগত জড়িত কাম কৰে, মেডিচিনৰ লগত জড়িত কাম কৰে, এই ক্ষেত্ৰত তেওঁলোকে যথেষ্ট উন্নতি কৰিব পাৰে। বন্ধুসকল, ইয়াৰ পিছৰ নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ। মৃগশিৰা নক্ষত্ৰ হৈছে মংগল গ্ৰহৰ নক্ষত্ৰ। এই নক্ষত্ৰত জন্ম হোৱা ব্যক্তিসকল সাহসী আৰু অত্যন্ত শক্তিশালী ব্যক্তিত্ব অধিকাৰী হয়। এওঁলোক অলপ ষ্ট্ৰেট ফৰৱাৰ্ড হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি এওঁলোক অত্যন্ত পৰিশ্ৰমী হয়, কোনো কামলৈ এওঁলোকে ভয় নকৰে। এওঁলোকৰ ওচৰত আত্মবিশ্বাসৰ কেতিয়াও অভাৱ নহয়। যিকোনো কামৰ কাৰণে সদায় তেওঁলোক প্ৰস্তুত হৈ থাকে, সদায় এক্টিভ হৈ থাকে। তেওঁলোকৰ চেহেৰাত এটা বিশেষ উজ্জ্বলতা দেখিবলৈ পোৱা যায়। তাৰোপৰি এওঁলোকৰ স্বাস্থ্যও ভালে থাকে। এওঁলোক বুদ্ধিমান আৰু টেকনিকেল স্বভাৱৰ হয়। এওঁলোকে কোনো দিনে কাকো বিশ্বাসঘাতকতা কৰিব নোখোজে আৰু কোনোবা যদি কৰে তেনে ব্যক্তিক তেওঁলোকে দুনাই কেতিয়াও বিশ্বাসত নলয়। শাৰীৰিক মানসিকভাৱে এওঁলোক অত্যন্ত মজবুত ব্যক্তিত্বৰ অধিকাৰী হয়। তাৰোপৰি এওঁলোক অলপ এগ্ৰেছিভ হোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ অলপ খং অধিক হোৱা দেখিবলৈ পোৱা যায় বা শ্বৰ্ট টেম্পাৰ হ'ব পাৰে। এওঁলোকে যদি কোনো সৈন্য বাহিনীৰ লগত জড়িত কাম, আৰ্মছ আৰু ৱেপনৰ লগত জড়িত কাম, ফায়াৰৰ লগত জড়িত কাম, ইলেক্ট্ৰিচিটিৰ লগত জড়িত কাম বা কোনো টেকনিকেল কাম, টেকন'লজিৰ লগত জড়িত কাম, মেচিনৰ লগত জড়িত কাম কৰে, তেন্তে এওঁলোকৰ জীৱনত যথেষ্ট তেওঁলোকে উন্নতি কৰিব পাৰে। বন্ধুসকল, ইয়াৰ পিছত নক্ষত্ৰ হৈছে অদ্ৰা নক্ষত্ৰ। এই অদ্ৰা নক্ষত্ৰ ৰাহু গ্ৰহৰ নক্ষত্ৰ বুলি কোৱা হৈছে। বন্ধুসকল, এওঁলোক অত্যন্ত চতুৰ বুদ্ধিগৰাকী হয়। এওঁলোকে কেনেকৈ নিজৰ কাম আনৰ পৰা উলিয়াই ল'ব লাগে সেই কথা তেওঁলোকে ভালকৈ জানে। কোনটো সময়ত কোনটো সিদ্ধান্ত ল'ব লাগে সেই কথাও তেওঁলোকে ভালকৈ জানে। এওঁলোকৰ ওচৰত ইণ্টেলিজেঞ্চৰ কোনো অভাৱ নাথাকে। কিন্তু এওঁলোকে যিকোনো কামতে শ্বৰ্টকাট উপায় অৱলম্বন কৰিবলৈ যায়, যাৰ কাৰণে তেওঁলোকৰ অৱশ্যে সমস্যা হোৱা দেখিবলৈ পোৱা যায়। নিজৰ কাৰ্যসিদ্ধিৰ কাৰণে বা নিজৰ ইচ্ছাপূৰ্তিৰ কাৰণে তেওঁলোকে যিকোনো ৰিস্ক ল'বলৈ সদায় প্ৰস্তুত থাকে। ৰাজনীতিৰ প্ৰতি তেওঁলোকৰ এটা বিশেষ ৰুচি থাকে। আনক নিজৰ কথাৰ জৰিয়তে, নিজৰ ব্যৱহাৰৰ জৰিয়তে অতি সোনকালে তেওঁলোকে আকৰ্ষিত কৰিব পাৰে। তেওঁলোকে যিকোনো সমস্যা বা যিকোনো ধৰণৰ ডাঙৰ বিষয় তেওঁলোকে অতি সহজে মেনেজ কৰি ল'ব পাৰে আৰু তেওঁলোকৰ ওচৰত মেনেজমেণ্ট স্কিলটো ভাল থাকে। এওঁলোকে যিকোনো এটা বিষয় লজিকেলি চিন্তা কৰে, তাৰপিছত তেওঁলোকে সিদ্ধান্ত লয়, যাৰ কাৰণে তেওঁলোকৰ সিদ্ধান্তবিলাক সাধাৰণতে সফল হোৱা দেখিবলৈ পোৱা যায়। নিজৰ কাম সম্পন্ন কৰিবৰ কাৰণে সাম, দাম, দণ্ড, ভেদ এই 4 ধৰণৰ প্ৰয়োগ তেওঁলোকে কৰি হ'লেও নিজৰ কামটো সম্পন্ন কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। তেওঁলোকৰ ওচৰত ৰিস্ক মেনেজমেণ্ট কোৱালিটিও থাকে, অৰ্থাৎ যিকোনো ডাঙৰ কাম এটা অকলে ৰিস্ক লৈ মেনেজ কৰাৰ এটা অত্যন্ত শক্তিশালী গুণ এওঁলোকৰ ওচৰত থাকে। এওঁলোকে যদি ৰাজনীতিৰ ক্ষেত্ৰত কোনোবা কাম কৰে, পাব্লিক ছেক্টৰৰ লগত জড়িত কিবা কাম কৰে, কণ্ট্ৰেক্টৰ কাম কৰে, টেকন'লজিৰ লগত জড়িত কাম কৰে বা বিদেশৰ লগত জড়িত বা আমদানি ৰপ্তানিৰ কাম কৰে, তেন্তে তেওঁলোকৰ জীৱনত যথেষ্ট উন্নতি লাভ হয়। বন্ধুসকল, তাৰপিছৰ নক্ষত্ৰ হৈছে পূৰ্ণবসু নক্ষত্ৰ। পূৰ্ণবসু নক্ষত্ৰ হৈছে বন্ধুসকল গুৰু বৃহস্পতিৰ নক্ষত্ৰ। এওঁলোক যথেষ্ট জ্ঞানী প্ৰবৃত্তিৰ ব্যক্তি হয়। এওঁলোক অলপ ইণ্ট্ৰভাৰ্ট হোৱা দেখিবলৈ পোৱা যায়, কিন্তু এওঁলোকৰ ওচৰত কোনো দিনে কেতিয়াও কোনো জ্ঞানৰ অভাৱ নহয়। বিভিন্ন বিষয়ৰ তেওঁলোকৰ জ্ঞান থাকে। তাৰোপৰি এওঁলোকে আনক জ্ঞান দি বা উপদেশ দি যথেষ্ট ভাল পায়। এওঁলোক ভাল কনচালটেণ্ট হ'ব পাৰে, টিচাৰ হ'ব পাৰে। এওঁলোক অলপ আধ্যাত্মিক হোৱা দেখিবলৈ পোৱা যায়। ঈশ্বৰৰ প্ৰতি এওঁলোকৰ অগাধ ভক্তি থাকে। এওঁলোক জ্ঞান পিপাসু হয়, অৰ্থাৎ গোটেই জীৱন নতুন নতুন জ্ঞানৰ সন্ধানত তেওঁলোকে ঘূৰি ফুৰে। এওঁলোকৰ ওচৰত ভগৱানৰ কৃপাদৃষ্টিও থাকে। এওঁলোকে যিকোনো এটা বিষয় অতি সহজে আয়ত্তও কৰি ল'ব পাৰে। এওঁলোকৰ স্মৃতি শক্তি যথেষ্ট ভাল থাকে। এওঁলোকে সমাজৰ কাম বা আনৰ সহায় কৰা কাম, অৰ্থাৎ পৰোপকাৰৰ কাম কৰি যথেষ্ট ভাল পায়। এওঁলোকে জীৱনত যথেষ্ট সমাজত মান সন্মান প্ৰতিষ্ঠাও লাভ কৰে। এওঁলোকে যদি কোনো শিক্ষাৰ লগত জড়িত কাম কৰে, ৰিচাৰ্চৰ লগত জড়িত কাম কৰে, কনচালটেণ্টৰ কাম কৰে বা হিলিঙৰ লগত জড়িত কাম, তেন্তে এওঁলোকে জীৱনত যথেষ্ট উন্নতি কৰিব পাৰে। বন্ধুসকল, তাৰপিছৰ নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ। পুষ্যা নক্ষত্ৰ হৈছে বন্ধুসকল শনি গ্ৰহৰ নক্ষত্ৰ। বন্ধুসকল, এওঁলোক অলপ জেদী স্বভাৱৰ হয়। এওঁলোক অতি পৰিশ্ৰমী ব্যক্তি হয়। কোনো কামৰ কাৰণে এওঁলোকে কেতিয়াও ভয় নকৰে আৰু সকলো কাম তেওঁলোকে পাৰফেক্টলি কৰাটো বিচাৰে। কামত খেলি মেলি বিশৃংখল তেওঁলোকে কেতিয়াও সহ্য কৰিব নোৱাৰে। আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল তেওঁলোকে নিজৰ কাম নিজে কৰিহে ভাল পায়। নিজৰ কাম মানুহৰ হতুৱাই কৰিলে তেওঁলোকৰ মনত শান্তি নাপায়। তেওঁলোক যথেষ্ট জেদী স্বভাৱৰ হয়। কেতিয়াও জীৱনত কোনো প্ৰকাৰ তেওঁলোকে হাৰ নেমানে। তেওঁলোকৰ ওচৰত আত্মবিশ্বাসৰ কেতিয়াও অভাৱ নহয়। এওঁলোক অলপ ৱৰ্কহলিকো দেখিবলৈ পোৱা যায়। বেছিভাগ সময় তেওঁলোকে কামৰ লগত জড়িত থাকে।
তাৰোপৰি এওঁলোকৰ ওচৰত হিলিং পাৱাৰ থাকে, অৰ্থাৎ এওঁলোকে যদি মেডিচিনৰ লগত জড়িত কাম কৰে, মেডিকেল লাইনৰ কাম কৰে, ডক্টৰ লাইনৰ কাম কৰে বা হস্পিটেলৰ লগত জড়িত কিবা কাম কৰে, আয়ুৰ্বেদিক মেডিচিনৰ কাম কৰে, তেন্তে যথেষ্ট তেওঁলোকে উন্নতি লাভ কৰিব পাৰে। এওঁলোকে আনক সহায় কৰি ভাল পায়। পৰোপকাৰৰ ভাৱনা তেওঁলোকৰ মনত থাকে। আনক সহায় কৰিবৰ কাৰণে এওঁলোক সদায় প্ৰস্তুত থাকে। এওঁলোকে জীৱনত শ্বৰ্টকাট উপায় লোৱাটো নিবিচাৰে, তাৰ পৰিৱৰ্তে নিজৰ পৰিশ্ৰমেৰে নিজৰ জীৱনত উন্নতি কৰাটো তেওঁলোকে বিচাৰে। সেইকাৰণে তেওঁলোকৰ জীৱনত লাহে লাহে হ'লেও সকলো ইচ্ছা পূৰ্ণ হয়। আৰু এওঁলোকে চিম্পুল আৰু চিনচিয়াৰ লাইফ ভাল পায়। সহজ সৰল এওঁলোকৰ স্বভাৱ আপোনালোকে দেখিবলৈ পাব। বন্ধুসকল, যদি এওঁলোকে কনষ্ট্ৰাকশ্যনৰ কাম কৰে, মেডিচিন লাইনৰ কাম কৰে, মেডিকেল লাইনৰ কাম কৰে, ডক্টৰৰ কাম কৰে, আয়ুৰ্বেদিক মেডিচিনৰ কাম কৰে, ৰেলৱেৰ লগত জড়িত কাম কৰে, তেন্তে এওঁলোকে জীৱনত যথেষ্ট উন্নতি সাধন কৰিব পাৰে। বন্ধুসকল, ইয়াৰ পিছৰ নক্ষত্ৰটো হৈছে অশ্লেষা নক্ষত্ৰ। বন্ধুসকল, অশ্লেষা নক্ষত্ৰ হৈছে বুধ গ্ৰহৰ নক্ষত্ৰ। এই নক্ষত্ৰৰ জাতকসকল অলপ ৰহস্যময় হোৱা দেখিবলৈ পোৱা যায়। এওঁলোক সাধাৰণতে বাহিৰৰ পৰা এওঁলোকক ধৰিব নোৱাৰি। এওঁলোক অলপ ইণ্ট্ৰভাৰ্ট হয়। নিজৰ কথা তেওঁলোকে গুপুতে ৰাখিব ভালকৈ জানে। এওঁলোকে নিজৰ কাম কৰিবলৈ কোনোদিনে এলাহ নকৰে, কিন্তু এওঁলোকে নিজৰ স্বাৰ্থৰ কথা বেছিকৈ চিন্তা কৰা দেখিবলৈ পোৱা যায়। এওঁলোক ভাল ব্যৱসায়ী হ'ব পাৰে। তাৰোপৰি নিজৰ কাম আনৰ পৰা কেনেকৈ কৰাব লাগে সেই বিষয়ে তেওঁলোকে ভালকৈ জানে। এওঁলোকৰ ব্ৰেইন পাৱাৰ বা ইণ্টেলিজেঞ্চ যথেষ্ট ভাল থাকে। এওঁলোক চতুৰ বুদ্ধিৰ গৰাকীও হয়। এওঁলোক মধুৰভাষী, টেলেণ্টেড আৰু ভাল বক্তা হোৱা দেখিবলৈ পোৱা যায়। আৰু এওঁলোকৰ এডাপ্টেবল নেচাৰ দেখিবলৈ পোৱা যায়, অৰ্থাৎ স্থান আৰু পৰিস্থিতি তেওঁলোকে নিজৰ পইণ্ট অফ ভিউ সলনি কৰি ল'ব জানে। বন্ধুসকল, যদি এওঁলোকে কমিউনিকেশ্যনৰ লগত জড়িত কাম কৰে, অৰ্থাৎ মিডিয়াৰ লগত জড়িত কাম কৰে, শিক্ষকতাৰ লগত জড়িত কাম কৰে, মাছ কমিউনিকেশ্যনৰ কাম কৰে, যথেষ্ট তেওঁলোকে উন্নতি লাভ কৰিব পাৰে। বন্ধুসকল, ইয়াৰ পিছৰ নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ। বন্ধুসকল, মঘা নক্ষত্ৰ হৈছে কেতু গ্ৰহৰ নক্ষত্ৰ। এওঁলোক আধ্যাত্মিক হোৱা দেখিবলৈ পোৱা যায়। সমাজৰ ৰীতি নীতি পৰম্পৰা এওঁলোকে মানি চলি ভাল পায়। ভগৱানৰ প্ৰতিও এওঁলোকৰ যথেষ্ট আস্থা থাকে। কিন্তু এওঁলোকৰ জীৱনত কিবা নহয় কিবা এটা বস্তুৰ অভাৱ সদায় থাকে। মানসিক অশান্তিও এওঁলোক সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। বহু পৰিশ্ৰমীও হয়। সেইকাৰণে তেওঁলোকে নিজৰ বলত জীৱনত সকলোখিনি তেওঁলোকে আহৰণ কৰি ল'ব পাৰে। এওঁলোকৰ ওচৰত ভগৱানৰ সদায় আশীৰ্বাদ থাকে। তাৰোপৰি এওঁলোকৰ ইনটিউশ্যন পাৱাৰ অধিক থাকে। জীৱনত যেতিয়া তেওঁলোকৰ সমস্যা হয়, ভগৱানে তেওঁলোকৰ ওচৰলৈ সহায় কৰিবৰ কাৰণে কোনোবা এজন নহয় কোনোবা এজনক সদায় পঠায়। তাৰোপৰি এওঁলোক ৰহস্যময়ী আৰু মধুৰভাষী হোৱা দেখিবলৈ পোৱা যায়। বন্ধুসকল, এওঁলোকে যদি ৰিচাৰ্চৰ কাম কৰে, টিচিং লাইনৰ কাম কৰে, শিক্ষাৰ লগত জড়িত কাম কৰে, লিডাৰশ্বিপৰ কাম কৰে, বা যদি এওঁলোকে নিউ টেকন'লজিৰ লগত জড়িত কাম কৰে, তেন্তে যথেষ্ট তেওঁলোকে উন্নতি সাধন কৰিব পাৰে। বন্ধুসকল, তাৰপিছৰ নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ। এই পূৰ্ব ফাল্গুনী নক্ষত্ৰও শুক্ৰ গ্ৰহৰ নক্ষত্ৰ। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম এই নক্ষত্ৰত হয়, এওঁলোকে জীৱনত কলাৰ প্ৰতি, নৃত্য গীতৰ প্ৰতি, চিনেমাৰ প্ৰতি, চিত্ৰকলাৰ প্ৰতি এটা বিশেষ আকৰ্ষণ অনুভৱ কৰে। তাৰোপৰি এওঁলোকে সদায় লাক্সাৰিয়াছ আইটেম পচন্দ কৰে। ব্ৰেণ্ডেড আইটেমৰ প্ৰতি তেওঁলোকৰ এটা বিশেষ আকৰ্ষণ থাকে। তাৰ লগতে এওঁলোক কামুক প্ৰবৃত্তিৰ হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে নৈতিকতাৰ সৈতে সৎ পথত চলাটো বিচাৰে আৰু পৰিয়ালৰ সৈতে সুখে সন্তোষে জীয়াই থকাটো তেওঁলোকৰ পৰম ইচ্ছা। এওঁলোকে বিবাদ, সংঘাত ইত্যাদিৰ পৰা সদায় নিজকে আঁতৰত ৰাখিবলৈ চেষ্টা কৰে। তাৰোপৰি এওঁলোকে জীৱনত বেছিকৈ ৰিস্ক ল'বলৈ অলপ চিন্তা কৰে। এওঁলোক অলপ ভদ্ৰ স্বভাৱৰ হয়। তাৰোপৰি এওঁলোক আৰ্থিক দিশতো ভাগ্যশালী হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে ভৌতিক সু সুবিধাৰ সৈতে নিজৰ পৰিয়ালৰ সৈতে সময় কটাই নতুন নতুন ঠাইলৈ ফুৰিবলৈ গৈ, নতুন ঠাইত গৈ পেলাই নতুন কালচাৰৰ লগত, নতুন ব্যক্তিৰ লগত চা চিনাকি হৈ যথেষ্ট ভাল পায়। যদিহে এওঁলোকে এয়াৰলাইন্সৰ লগত জড়িত কাম, কছমেটিক্সৰ লগত জড়িত কাম বা মিডিয়াৰ লগত জড়িত কাম, মাছ কমিউনিকেশ্যনৰ কাম ইত্যাদিবিলাক কৰে বা এই ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ে, তেন্তে এওঁলোকে এই ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিব পাৰে। বন্ধুসকল, তাৰপিছৰ নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ। আৰু এই নক্ষত্ৰটো সূৰ্য গ্ৰহৰ নক্ষত্ৰ বুলি কোৱা হৈছে। এওঁলোক যথেষ্ট জ্ঞানী আৰু বুদ্ধিমান ব্যক্তি হয়। এওঁলোকৰ মনত এটা অদ্ভুত আত্মবিশ্বাস থাকে। যিকোনো কামৰ কাৰণে তেওঁলোকৰ কেতিয়াও আত্মবিশ্বাসৰ অভাৱ নহয়। এওঁলোক ধীৰ আৰু গম্ভীৰ, তাৰ লগতে মানসিকভাৱে অত্যন্ত শক্তিশালী হয়। এওঁলোকৰ চৰকাৰৰ পৰা যথেষ্ট লাভ হয় বা চৰকাৰী কামৰ পৰা যথেষ্ট এওঁলোকৰ লাভ হয়। এওঁলোকৰ ওচৰত এটা সাংঘাতিক লিডাৰশ্বিপ কোৱালিটি থাকে। এওঁলোকে সমাজৰ কাম কৰি, আনক সহায় কৰি যথেষ্ট ভাল পায়। তাৰ লগতে এওঁলোকৰ বিভিন্ন বিষয়ৰ জ্ঞানো থাকে। পৰিশ্ৰমৰ বলত নিজৰ জীৱনত বিচৰা সকলো বস্তু তেওঁলোকে আহৰণ কৰি ল'ব পাৰে। ধন টকা পইচাৰ ক্ষেত্ৰতো এওঁলোক ভাগ্যশালী হোৱা দেখিবলৈ পোৱা যায়। এওঁলোক বাকপটু হয়, অৰ্থাৎ নিজৰ কথাৰে আনক অতি সহজে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। এওঁলোকৰ কাৰণে আত্মসন্মানটো হৈছে সকলোতকৈ ডাঙৰ বস্তু। এওঁলোকে যদি চৰকাৰৰ লগত জড়িত কিবা কাম কৰে, গভৰ্ণমেণ্টৰ কণ্ট্ৰেক্ট কৰে, গভৰ্ণমেণ্টৰ চাকৰি কৰে বা কোনো লিডাৰশ্বিপ কাম কৰে বা এডমিনিষ্ট্ৰেশ্যনৰ কাম কৰে, তেন্তে এওঁলোকৰ যথেষ্ট জীৱনত উন্নতি লাভ হয়। বন্ধুসকল, তাৰপিছৰ নক্ষত্ৰ হৈছে হস্ত নক্ষত্ৰ। হস্ত নক্ষত্ৰ হৈছে চন্দ্ৰমাৰ নক্ষত্ৰ। বন্ধুসকল, এওঁলোক যথেষ্ট বুদ্ধিমান ব্যক্তি হয়। আনক সহায় কৰি ভাল পায়, দান পুণ্য কৰি তেওঁলোকে যথেষ্ট ভাল পায়। অৱশ্যে এওঁলোকৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ কনফিউজ হোৱা দেখিবলৈ পোৱা যায়, অৰ্থাৎ এওঁলোকৰ কনফিডেন্সৰ অলপ
অভাৱ হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ এটা এডাপ্টেবল নেচাৰ থাকে, অৰ্থাৎ তেওঁলোকে পৰিস্থিতি অনুসৰি নিজকে সলনি কৰি ল'ব পাৰে। এওঁলোক সফল ব্যৱসায়ী হ'ব পাৰে, কোমল অন্তৰ হয় এওঁলোক, আনৰ দুখ তেওঁলোকে চাই থাকিব নোৱাৰে। জীৱনত তেওঁলোকে সমাজৰ পৰা যথেষ্ট মান সন্মান অৰ্জন কৰিব পাৰে। তাৰ উপৰি এওঁলোকৰ ওচৰত আৰ্টিষ্টিক কোৱালিটিও থাকে। বন্ধুসকল, যদি এওঁলোকে কলাৰ লগত জড়িত কাম কৰে, সংগীতৰ লগত জড়িত কাম কৰে, যিকোনো ব্যৱসায় কৰে, বা যদি এওঁলোকে কোনো হিলিঙৰ কাম কৰে, ডক্টৰ লাইনত যায়, মেডিকেল লাইনৰ কাম কৰে, বা ট্যুৰ আৰু ট্ৰেভেলৰ কাম কৰে, তেন্তে তেওঁলোকে জীৱনত যথেষ্ট উন্নতি কৰিব পাৰে। বন্ধুসকল, ইয়াৰ পিছত নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ। বন্ধুসকল, এই চিত্ৰা নক্ষত্ৰও মংগল গ্ৰহৰ নক্ষত্ৰ। যিসকল ব্যক্তি চিত্ৰা নক্ষত্ৰত জন্ম হয়, এওঁলোক শাৰীৰিকভাৱে যথেষ্ট বলৱান হয়। তেওঁলোকৰ ওচৰতো লিডাৰশ্বিপ কোৱালিটি থাকে, তেওঁলোকে আনক সহায় কৰি ভাল পায়। তাৰোপৰি এওঁলোক অলপ ষ্ট্ৰেইট ফৰৱাৰ্ড হোৱা দেখিবলৈ পোৱা যায়। নিজকে ব্যস্ত কৰি ৰখাটো তেওঁলোকে সদায় বিচাৰে। তেওঁলোকে কোনো কামতে কেতিয়াও এলাহ নকৰে, পৰিশ্ৰমী হয়। তাৰোপৰি এওঁলোক ধৈৰ্যশীল হোৱা দেখিবলৈ পোৱা যায়। তাৰ লগতে এওঁলোকৰ ওচৰত বিভিন্ন বিষয়ে বিভিন্ন ভাষাৰ জ্ঞান থাকে। এওঁলোকে সৎকৰ্ম কৰি সৎপথত চলি যথেষ্ট ভাল পায়। এওঁলোকৰ ওচৰত কেতিয়াও আত্মবিশ্বাসৰ অভাৱ নহয়। যদি এওঁলোকে ইলেক্ট্ৰিচিটিৰ লগত জড়িত কাম, জুইৰ লগত জড়িত কাম, আৰ্মি পুলিচৰ লগত জড়িত কাম, অস্ত্ৰ শস্ত্ৰৰ লগত জড়িত কাম, বা কনষ্ট্ৰাকশ্যনৰ ৰিলেটেড কাম কৰে, বা প্ৰপাৰ্টিৰ ডিলিঙৰ কাম কৰে, বা ৰিয়েল এষ্টেটৰ কাম কৰে, তেন্তে যথেষ্ট তেওঁলোকে উন্নতি সাধন কৰিব পাৰে। বন্ধুসকল, ইয়াৰ পিছত নক্ষত্ৰ হৈছে স্বাতী নক্ষত্ৰ। স্বাতী নক্ষত্ৰ হৈছে বন্ধুসকল ৰাহু গ্ৰহৰ নক্ষত্ৰ। এওঁলোক অত্যন্ত চতুৰ বুদ্ধিৰ গৰাকী হয়। এওঁলোকৰ কথাত এক বিশেষ আকৰ্ষণ শক্তি থাকে, যাৰ জৰিয়তে তেওঁলোকে সকলোকে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। এওঁলোক জীৱনত সফল ব্যৱসায়ী হ'ব পাৰে। ৰাজনীতিৰ ক্ষেত্ৰতো এওঁলোকে ভাল নাম অৰ্জন কৰিব পাৰে। এওঁলোক অলপ আৰ্টিষ্টিক কোৱালিটিৰ হয়, কলাপ্ৰেমী হয় এওঁলোক। তাৰোপৰি নতুন টেকন'লজিৰ প্ৰতি বিশেষ এটা আকৰ্ষণ থাকে। এওঁলোকে শাৰীৰিক শ্ৰম কৰাৰ পৰিৱৰ্তে নিজৰ ব্ৰেইনটো ইউজ কৰি, নিজৰ বুদ্ধি ইউজ কৰি, নিজৰ সকলো ইচ্ছা অতি সোনকালে পূৰ্ণ কৰাটো তেওঁলোকে বিচাৰে, আৰু তাৰ কাৰণে তেওঁলোকে শ্বৰ্টকাট উপায় ল'বলৈও চিন্তা নকৰে। এওঁলোক ফ্ৰেণ্ডলি নেচাৰৰ হয়, অতি সহজে কোনো ব্যক্তিকে নিজৰ বন্ধুত পৰিণত কৰিব পাৰে। তাৰোপৰি এওঁলোকে দান পুণ্য কৰিও ভাল পায়। বন্ধুসকল, এওঁলোকে যদি টেকন'লজিৰ লগত জড়িত কিবা কাম কৰে, ছফ্টৱেৰ ডেভেলপমেণ্টৰ লগত জড়িত কিবা কাম কৰে, ইলেক্ট্ৰিক ইকুইপমেণ্টৰ কাম কৰে, বিদেশৰ লগত জড়িত কিবা কাম কৰে, ইম্পৰ্ট এক্সপৰ্টৰ কাম কৰে, ব্যৱসায় কৰে, বা কোনো ৰাজনীতিৰ লগত জড়িত হৈ কাম কৰে, তেন্তে এওঁলোকে জীৱনত যথেষ্ট উন্নতি কৰিব পাৰে। বন্ধুসকল, তাৰপিছত নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ। বন্ধুসকল, বিশাখা নক্ষত্ৰ হৈছে গুৰু বৃহস্পতিৰ নক্ষত্ৰ। এই ব্যক্তিসকল অলপ ইণ্ট্ৰভাৰ্ট হোৱা দেখিবলৈ পোৱা যায়। যিসকল ব্যক্তি বিশাখা নক্ষত্ৰত জন্ম হয়, এওঁলোকৰ ওচৰত বিভিন্ন বিষয়ৰ জ্ঞান থাকে, আৰু গোটেই জীৱন এওঁলোকে জ্ঞানৰ সন্ধানত থাকে। এওঁলোকৰ ওচৰত ঈশ্বৰৰ এক বিশেষ কৃপাদৃষ্টিও থাকে। এওঁলোক আধ্যাত্মিক হোৱা দেখিবলৈ পোৱা যায়। বিভিন্ন প্ৰাচীন বিদ্যাৰ প্ৰতি এওঁলোকৰ এটা বিশেষ আকৰ্ষণ থাকে। এওঁলোক শাৰীৰিকভাৱে অলপ এলেহুৱা হ'লেও তেওঁলোকৰ ব্ৰেইন কিন্তু সদায় এক্টিভ হৈ থাকে। এওঁলোক অত্যন্ত চোকা বুদ্ধিৰ গৰাকী হয়। যিকোনো এটা বিষয় অতি সহজে তেওঁলোকে আয়ত্ব কৰি ল'ব পাৰে, আৰু এওঁলোকে জীৱনত আনক উপদেশ দি, আনক জ্ঞান দি যথেষ্ট ভাল পায়। এওঁলোকে সামাজিক কাম কৰি, ধাৰ্মিক কাম কৰি, দান পুণ্য কৰি, ঈশ্বৰৰ ভক্তি কৰি যথেষ্ট ভাল পায়। নিজৰ ইচ্ছা পূৰ্তিৰ কাৰণে তেওঁলোকে সদায় বুদ্ধিৰ সহায় লয়। বন্ধুসকল, এওঁলোকে যদি শিক্ষাৰ লগত জড়িত কাম কৰে, কনচালটেণ্টৰ কাম কৰে, শিক্ষকতাৰ কাম কৰে, ৰিচাৰ্চৰ কাম কৰে, বা কোনো মেডিচিন বা হিলিঙৰ লগত জড়িত কাম কৰে, তেন্তে তেওঁলোকে যথেষ্ট জীৱনত উন্নতি কৰিব পাৰে। বন্ধুসকল, ইয়াৰ পিছত নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ। বন্ধুসকল, অনুৰাধা নক্ষত্ৰ হৈছে শনি গ্ৰহৰ নক্ষত্ৰ। যিসকল ব্যক্তিৰ জন্ম অনুৰাধা নক্ষত্ৰত, তেওঁলোকে জীৱনত কিছুমান ফিক্স আইডিয়া লৈ জীৱন যাপন কৰি ভাল পায়। এওঁলোক অলপ ষ্ট্ৰেইট ফৰৱাৰ্ড হয়, পৰিশ্ৰমী, কেতিয়াও কোনো কাৰণতে পৰিশ্ৰম কৰিবলৈ তেওঁলোকে এলাহ নকৰে। প্ৰাচীন বিষয়বিলাকৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট, বা পুৰণি পৰম্পৰা ৰীতি নীতিবিলাক তেওঁলোকে পালন কৰি ভাল পায়। এওঁলোকৰ খঙো অধিক হোৱা দেখিবলৈ পোৱা যায়, বা শ্বৰ্ট টেম্পাৰ হোৱা দেখিবলৈ পোৱা যায়, যাৰ কাৰণে তেওঁলোকৰ জীৱনত যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি এওঁলোক অলপ ইম'চনেলো হয়। আনৰ দুখ তেওঁলোকে সহ্য কৰিব নোৱাৰে। মগজুতকৈ মনেৰে তেওঁলোকে সিদ্ধান্ত লয়, যাৰ কাৰণে তেওঁলোকে মনত সদায় দুখ পায়। এওঁলোকৰ গুপ্ত শত্ৰুৰ সংখ্যা অধিক থাকে। এওঁলোকে ফুৰা চকা কৰি, বা কোনো মনোৰম প্ৰাকৃতিক দৃশ্য থকা ঠাইত গৈ পেলাই যথেষ্ট ভাল পায়, অৰ্থাৎ প্ৰকৃতিৰ লগত তেওঁলোকে নিজকে জড়িত কৰি যথেষ্ট ভাল পায়। এওঁলোক অলপ দয়ালু স্বভাৱৰ হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে যদি কোনো পাব্লিকৰ লগত জড়িত কাম কৰে, শ্ৰমিকৰ লগত জড়িত কিবা কাম কৰে, অইল বা কনষ্ট্ৰাকশ্যনৰ লগত জড়িত কিবা কাম কৰে, বা গভৰ্ণমেণ্ট কণ্ট্ৰেক্ট কৰে, বা লোহাৰ লংগৰ লগত জড়িত কিবা ব্যৱসায় কৰে, তেন্তে যথেষ্ট তেওঁলোকে জীৱনত উন্নতি কৰিব পাৰে। বন্ধুসকল, ইয়াৰ পিছত নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ। বন্ধুসকল, জ্যেষ্ঠা নক্ষত্ৰ হৈছে বুধ গ্ৰহৰ নক্ষত্ৰ। এওঁলোকৰ বহুত বন্ধু থাকে, অৰ্থাৎ তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কলটো বহুত ডাঙৰ হয়, কিন্তু এওঁলোকৰ খঙৰ পৰিমাণো অধিক থাকে, অৰ্থাৎ তেওঁলোকে অতি ক্ৰোধী হোৱা দেখিবলৈ পোৱা যায়।
কিন্তু এওঁলোকক মানুহে সহজে ভুল বুজে, মানুহৰ ৰহস্যময় দৃষ্টিৰে এওঁলোকক চায়। এওঁলোকৰ খুব মুড চুইঙৰ প্ৰব্লেম হয়। তাৰোপৰি এওঁলোক অলপ ইণ্ট্ৰভাৰ্ট হোৱা দেখিবলৈ পোৱা যায়, যাৰ কাৰণে এওঁলোকক বুজাটো অকণমান জটিল। বন্ধুসকল, এওঁলোকে যদি কোনো কমিউনিকেশ্যনৰ লগত জড়িত কাম কৰে, শিক্ষাৰ লগত জড়িত কিবা কাম কৰে, ফাৰ্মিঙৰ লগত জড়িত কিবা কাম কৰে, NGOৰ লগত জড়িত কিবা কাম কৰে বা হিলিঙৰ লগত জড়িত কিবা কাম কৰে, মেডিচিনৰ কাম কৰে, তেন্তে তেওঁলোকে জীৱনত যথেষ্ট উন্নতি সাধন কৰিব পাৰে। বন্ধুসকল, তাৰপিছত নক্ষত্ৰ হৈছে মূল নক্ষত্ৰ, আৰু মূল নক্ষত্ৰ হৈছে কেতু গ্ৰহৰ নক্ষত্ৰ। এওঁলোক যথেষ্ট বুদ্ধিমান আৰু ধৈৰ্যশীল ব্যক্তি হয়। জীৱনত যিমান সমস্যা আহিলেও অতি ধৈৰ্য সহকাৰে যিকোনো সমস্যাৰ তেওঁলোকে সন্মুখীন হয়। এওঁলোক অত্যন্ত বিশ্বাসী প্ৰবৃত্তিৰ হয়। কেতিয়াও কোনো কাৰণতে কাকো তেওঁলোকে বিশ্বাসঘাতকতা নকৰে। এওঁলোক সহজ সৰল স্বভাৱৰ হয়। ঈশ্বৰৰ প্ৰতি এওঁলোকৰ যথেষ্ট ভক্তি থাকে। এওঁলোকে আনক সহায় কৰি ভাল পায়, দান পুণ্য কৰি ভাল পায়। আধ্যাত্মিক গ্ৰন্থৰ প্ৰতি, প্ৰাচীন বিষয়বোৰৰ প্ৰতি এওঁলোকৰ এটা যথেষ্ট ইণ্টাৰেষ্ট থাকে। এওঁলোকে অকলশৰীয়াকৈ থাকি অকলে নিজৰ কাম কৰি যথেষ্ট ভাল পায়। বন্ধুসকল, যদি এওঁলোকে শিক্ষাৰ লগত জড়িত কিবা কাম কৰে, হিলিঙৰ লগত জড়িত কিবা কাম কৰে, আধ্যাত্মিকতাৰ কাম কৰে, পুৰাতত্ত্ব বিভাগৰ কাম কৰে, কনচালটেণ্টৰ কাম কৰে, আনক জ্ঞান দিয়া বা উপদেশ দিয়াৰ কাম কৰে, তেন্তে যথেষ্ট তেওঁলোকে জীৱনত উন্নতি সাধন কৰিব পাৰে। বন্ধুসকল, ইয়াৰ পিছত নক্ষত্ৰ হৈছে পূৰ্বাষাঢ়া নক্ষত্ৰ, আৰু এই পূৰ্বাষাঢ়া নক্ষত্ৰ হৈছে শুক্ৰ গ্ৰহৰ নক্ষত্ৰ। বন্ধুসকল, এওঁলোক ফ্ৰেণ্ডলি নেচাৰৰ হয়। সদায় হাঁহি ধেমালি কৰি ভাল পায়। জীৱনটো তেওঁলোকে উপভোগ কৰি যথেষ্ট ভাল পায়। কলা, সাহিত্য, সংগীতৰ প্ৰতি তেওঁলোকৰ এটা বিশেষ ৰুচি থাকে। এওঁলোক চতুৰ ব্যৱসায়ী, কলাপ্ৰেমী আৰু অত্যন্ত আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হয়। এওঁলোকক বন্ধুৰ বন্ধু বুলি ক'ব পাৰি। বন্ধুত্ব কেনেকৈ চলাব লাগে তেওঁলোকে ভালকৈ জানে। এওঁলোকে বৈবাহিক সুখো ভালকৈ লাভ কৰে। তাৰোপৰি এওঁলোকৰ ফ্ৰেণ্ড চাৰ্কেলটোত যথেষ্ট ডাঙৰ, আৰু সেই ফ্ৰেণ্ড চাৰ্কেলটোত তেওঁলোক যথেষ্ট পপুলাৰো হয়। তাৰোপৰি এওঁলোকে আৰাম পচন্দ কৰে, অৰ্থাৎ অলপ তেওঁলোক আৰামপ্ৰিয় হ'ব পাৰে। বন্ধুসকল, এওঁলোকে যদি কলাৰ লগত জড়িত কাম কৰে, সংগীতৰ লগত জড়িত কাম কৰে, মিডিয়াৰ লগত জড়িত কিবা কাম কৰে বা ফিল্ম লাইনৰ লগত জড়িত কিবা কাম কৰে, মাছ কমিউনিকেশ্যনৰ কাম কৰে, এয়াৰলাইন্সৰ কাম কৰে, তেন্তে তেওঁলোকে জীৱনত যথেষ্ট উন্নতি কৰিব পাৰে। বন্ধুসকল, তাৰপিছৰ নক্ষত্ৰটো হৈছে উত্তৰাষাঢ়া নক্ষত্ৰ। বন্ধুসকল, এই উত্তৰাষাঢ়া নক্ষত্ৰ হৈছে সূৰ্য গ্ৰহৰ নক্ষত্ৰ। বন্ধুসকল, এওঁলোক সাহসী, তেজস্বী, বুদ্ধিমান আৰু আত্মবিশ্বাসী ব্যক্তি হয়। এওঁলোকে কেতিয়াও কোনো এটা কাম কৰিবলৈ বিশেষ চিন্তা নকৰে। তেওঁলোকৰ জীৱনত কেতিয়াও আত্মবিশ্বাস বা সাহসৰ অভাৱ নহয়। এওঁলোকে যিকোনো কাম পজিটিভ মাইণ্ডছেট লৈ কৰে আৰু নিজকে সদায় এক্টিভ কৰি ৰাখি ভাল পায়। এওঁলোক শাৰীৰিক মানসিকভাৱেও অত্যন্ত সবল হয়। এওঁলোকে নিজকে সদায় সুখী ৰাখি ভাল পায়। তাৰোপৰি এওঁলোক অত্যন্ত আশাবাদী, লগতে অলপ ইগোইষ্টিক হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰে। এওঁলোক যথেষ্ট পৰিশ্ৰমী আৰু নেতৃত্বৰ গুণ থকা ব্যক্তিও হয়। এওঁলোক বহু গুণৰ অধিকাৰী তথা আৰ্থিকভাৱেও সমৃদ্ধ হয়। এওঁলোকে যদি কোনো লিডাৰশ্বিপৰ কাম কৰে, গভৰ্ণমেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ কাম কৰে, গভৰ্ণমেণ্টৰ আণ্ডাৰত কিবা কাম কৰে, NGOৰ কাম কৰে, তেন্তে তেওঁলোকে যথেষ্ট উন্নতি কৰিব পাৰে। বন্ধুসকল, তাৰপিছত নক্ষত্ৰ হৈছে শ্ৰৱণ নক্ষত্ৰ। শ্ৰৱণ নক্ষত্ৰ হৈছে বন্ধুসকল চন্দ্ৰমাৰ নক্ষত্ৰ। এওঁলোক অলপ ফেমিলি অৰিয়েণ্টেড হয়, অৰ্থাৎ প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে ফেমিলিৰ কথা আগত চিন্তা কৰে। এওঁলোক বহু পৰিশ্ৰমী আৰু অমায়িক ব্যক্তিত্বৰ অধিকাৰী হয়। এওঁলোক মৃদুভাষী হয়, নিজৰ কথাৰে আনক সহজে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। ইম'চনেল হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি দয়ালু স্বভাৱৰো হয়। নিজৰ কৰ্তব্যৰ প্ৰতি, নিজৰ দায়িত্বৰ প্ৰতি সদায় সমৰ্পিত হৈ থাকে। এওঁলোকৰ মনত সদায় আনৰ প্ৰতি পৰোপকাৰৰ ভাৱ থাকে। ঈশ্বৰৰ প্ৰতি এওঁলোকৰ যথেষ্ট বিশ্বাস থাকে। তাৰোপৰি এওঁলোকৰ মন অত্যন্ত নিৰ্মল হয়, দয়ালু স্বভাৱৰ হয়। যিকোনো সিদ্ধান্ত লোৱাৰ আগত তেওঁলোকে 2-3বাৰ ভালকৈ ভাবি চিন্তি সিদ্ধান্ত লয়, যাৰ কাৰণে তেওঁলোকৰ প্ৰত্যেকটো সিদ্ধান্ত সফল হয়। বন্ধুসকল, এওঁলোকে যদি হিলিঙৰ লগত জড়িত কাম কৰে, হস্পিটেলিটিৰ কাম কৰে, খাদ্য বস্তুৰ লগত জড়িত কিবা ব্যৱসায় কৰে বা মেডিচিন লাইনৰ কিবা কাম কৰে, ডক্টৰ বা নাৰ্ছৰ কাম কৰে, শিক্ষাৰ লগত জড়িত কিবা কাম কৰে, কমিউনিকেশ্যনৰ লগত জড়িত কিবা কাম কৰে, তেওঁলোকে যথেষ্ট জীৱনত উন্নতি কৰিব পাৰে। বন্ধুসকল, ইয়াৰ পিছৰ নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ। বন্ধুসকল, ধনিষ্ঠা নক্ষত্ৰ হৈছে মংগল গ্ৰহৰ নক্ষত্ৰ। এওঁলোকে নিজকে সদায় এক্টিভ কৰি ৰাখি ভাল পায়। বিনা কাৰণত এওঁলোকে বহি থকাটো কেতিয়াও নিবিচাৰে। সদায় কিবা নহয় কিবা এটা কাম কৰি থাকি এওঁলোকে ভাল পায়। এওঁলোক ধীৰস্থিৰ হয়, বলৱান হয়, সহজ সৰল প্ৰবৃত্তিৰ হয়। তাৰোপৰি সদায় তেওঁলোকে প্ৰতি সময়তে নিজৰ কামৰ কথাকে চিন্তা কৰি থাকে। অলপ তেওঁলোক ৱৰ্কহলিক হ'ব পাৰে। এওঁলোকে নিজৰ পৰিশ্ৰমৰ বলত জীৱনত সকলোখিনি আহৰণ কৰি ল'ব পাৰে। এওঁলোকৰ ওচৰত আত্মবিশ্বাস আৰু সাহসৰ কেতিয়াও অভাৱ নহয়। এওঁলোকৰ ওচৰত লিডাৰশ্বিপ কোৱালিটিও থাকে। নিজৰ কৰ্মত, নিজৰ পৰিশ্ৰমৰ বলত নিজৰ পৰিচয় নিজেই গঢ়ে। হেল্পিং নেচাৰৰ হয়, আনক সহায় কৰি এওঁলোকে ভাল পায়। বন্ধুসকল, এওঁলোকে যদি কোনো লিডাৰশ্বিপৰ কাম কৰে,
ৰাজনীতিৰ লগত জড়িত কিবা কাম কৰে, গভৰ্ণমেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত জড়িত কাম কৰে বা কোনো ডিফেন্সৰ লগত জড়িত কাম কৰে, অস্ত্ৰ শস্ত্ৰ য'ত জড়িত হৈ আছে, অগ্নিৰ লগত জড়িত কিবা কাম কৰে, তেন্তে এওঁলোকে যথেষ্ট জীৱনত উন্নতি সাধন কৰিব পাৰে। বন্ধুসকল, তাৰপিছত নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ আৰু এই নক্ষত্ৰৰ স্বামী গ্ৰহ হৈছে ৰাহু গ্ৰহ। বন্ধুসকল, এওঁলোক অলপ এলেহুৱা স্বভাৱৰ হয়। এওঁলোকে শাৰীৰিক শ্ৰম কৰাৰ পৰিৱৰ্তে নিজৰ বুদ্ধি ইউজ কৰি কেনেকৈ নিজৰ কাৰ্যসিদ্ধি কৰিব লাগে তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। এওঁলোকে অলপতে কেতিয়াও সন্তুষ্ট নহয়। এওঁলোক অলপ উচ্চাকাংক্ষী হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি এওঁলোকে কেতিয়াও কোনো ব্যক্তিৰ অধীনত কাম কৰি ভাল নাপায়। নিজে স্বাধীনচিতীয়াভাৱে যিকোনো কাম কৰি এওঁলোকে ভাল পায়। তাৰ লগতে এওঁলোকে নিজৰ যিটো সিদ্ধান্তত তাকে শিলৰ ৰেখা বুলি বিশ্বাস কৰে। আনৰ উপদেশ ল'বলৈ এওঁলোকে টান পায়। এওঁলোক সদায় উৎসাহী আৰু সাহসী আৰু পজিটিভ মাইণ্ডৰ ব্যক্তি হয়। বন্ধুসকল, এওঁলোকে যদি কোনো টেকন'লজিৰ লগত জড়িত কিবা কাম কৰে, কেমিকেলৰ লগত জড়িত কিবা কাম কৰে বা বিদেশৰ লগত জড়িত কিবা কাম কৰে, বিদেশী কোম্পানীৰ লগত জড়িত কিবা কাম কৰে, ইম্পৰ্ট এক্সপৰ্টৰ কাম কৰে, তেন্তে এওঁলোকে জীৱনত যথেষ্ট উন্নতি কৰিব। বন্ধুসকল, ইয়াৰ পিছত নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ। এই নক্ষত্ৰৰ স্বামী গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। সত্যবাদিতা আৰু ন্যায়প্ৰিয়তা হৈছে এওঁলোকৰ ব্যক্তিত্বৰ গহনা। অৰ্থাৎ এওঁলোকে জীৱনত সৎ পথত চলি সৎকৰ্ম কৰি যথেষ্ট ভাল পায়। এওঁলোকৰ ওচৰত যথেষ্ট আধ্যাত্মিক জ্ঞান থাকে। তাৰোপৰি এওঁলোক মেচিয়ৰ ব্যক্তিত্বৰ অধিকাৰী হয়। এওঁলোকে আনক জ্ঞান দি, আনক সহায় কৰি, আনক উপদেশ দি ভাল পায় আৰু এওঁলোকৰ উপদেশ আনৰ কাৰণে অত্যন্ত হিতকাৰী হয়। এওঁলোক ব্যৱহাৰত অমায়িক, লোকপ্ৰিয় আৰু জ্ঞানী হয়। ঈশ্বৰৰ এওঁলোকৰ ওচৰত যথেষ্ট আশীৰ্বাদ থাকে। জীৱনত বহুতো পুণ্য কৰ্ম এওঁলোকৰ হাতৰ দ্বাৰা সম্পন্ন হয়। দান পুণ্য কৰিও এওঁলোকে ভাল পায়। ধৰ্ম আৰু আধ্যাত্মৰ প্ৰতি এওঁলোকৰ এটা বিশেষ ৰুচি থাকে। যদি এওঁলোকে শিক্ষকতাৰ কাম কৰে, কনচালটেণ্টৰ কাম কৰে, হিলিঙৰ কাম কৰে, ৰিচাৰ্চৰ কাম কৰে বা আধ্যাত্মিক কিবা কাম কৰে, তেন্তে এওঁলোকে যথেষ্ট জীৱনত উন্নতি সাধন কৰিব পাৰে। বন্ধুসকল, ইয়াৰ পিছৰ নক্ষত্ৰ হৈছে উত্তৰা ভাদ্ৰপদ নক্ষত্ৰ আৰু এই নক্ষত্ৰৰ স্বামী গ্ৰহ হৈছে শনি গ্ৰহ। বন্ধুসকল, এওঁলোক যথেষ্ট পৰিশ্ৰমী আৰু প্ৰেক্টিকেল নেচাৰৰ হয়। যিকোনো কথা এওঁলোকে সহজে বিশ্বাস কৰি নলয়। এওঁলোকে সদায় লজিকেলি কাম কৰি ভাল পায়। নীতি নিয়ম পালন কৰি সৎ পথত চলাটো এওঁলোকে বিচাৰে। কামত বিশৃংখল, বেমেজালি বা আনৰ হস্তক্ষেপ এওঁলোকে পচন্দ নকৰে। নিজৰ কাম নিজে কৰি ভাল পায়। তাৰোপৰি নিজৰ কৰ্মৰ ওপৰত সম্পূৰ্ণ তেওঁলোকৰ বিশ্বাস থাকে আৰু সেই বিশ্বাসৰ বলতে তেওঁলোকে নিজৰ জীৱনত নিজৰ পৰিশ্ৰমৰ জৰিয়তে সকলো বস্তু আহৰণ কৰি ল'ব পাৰে। এওঁলোকৰ কাম কৰাৰ কৌশল আনতকৈ অলপ বেলেগ হ'ব পাৰে। তাৰোপৰি এওঁলোকৰ মনত এটা ত্যাগৰ ভাৱনাও থাকে। অৰ্থাৎ কোনো এটা বিষয়ত তেওঁলোকে বৰকৈ লাগি নাথাকে। যদি এওঁলোকে কোনো পাব্লিকৰ লগত জড়িত কাম কৰে, মেডিচিনৰ লগত জড়িত কিবা কাম কৰে, লোহাৰ লংগৰ লগত জড়িত কিবা কাম কৰে, আইনৰ লগত জড়িত কিবা কাম কৰে, মেচিনাৰীৰ লগত জড়িত কিবা কাম কৰে, তেল বা কোনো গেছৰ লগত জড়িত কিবা কাম কৰে, তেন্তে এওঁলোকে জীৱনত যথেষ্ট উন্নতি সাধন কৰিব পাৰে। বন্ধুসকল, তাৰ পিছৰ আৰু অন্তিম নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু এই ৰেৱতী নক্ষত্ৰ হৈছে বুধ গ্ৰহৰ নক্ষত্ৰ। এওঁলোক যথেষ্ট কৰ্তব্যপৰায়ণ হয়। তাৰোপৰি এওঁলোকৰ বহু বিষয়ৰ ওপৰত তেওঁলোকৰ জ্ঞান থাকে। এওঁলোকৰ সদায় ঈশ্বৰৰ ওপৰত বিশ্বাস থাকে। তাৰোপৰি এওঁলোকৰ প্ৰাচীন পৰম্পৰাৰ প্ৰতি এটা বিশেষ সন্মান থাকে। জ্ঞানী আৰু সাহসী হয়। প্ৰত্যেকটো ক্ষেত্ৰতে নিজৰ ইণ্টেলিজেঞ্চ তেওঁলোকে ব্যৱহাৰ কৰে। এওঁলোক ধৈৰ্যশীল হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে জীৱনত বহু অভিজ্ঞতাৰ জ্ঞান অৰ্জন কৰে। এওঁলোক মেচিয়ৰ ব্যক্তিত্বৰ অধিকাৰী হয়। যিকোনো সিদ্ধান্ত এওঁলোকে ভাবি চিন্তি লয়। বন্ধুসকল, যদি এওঁলোকে কিবা কমিউনিকেশ্যনৰ কাম কৰে, শিক্ষাৰ লগত জড়িত কিবা কাম কৰে, ফাৰ্মিঙৰ কাম কৰে বা যদি এওঁলোকে যিকোনো ব্যৱসায় কৰে, সেই ক্ষেত্ৰত তেওঁলোকে সফল হ'ব পাৰে। বন্ধুসকল, এয়া আছিলে আপোনাৰ জন্ম নক্ষত্ৰ অনুসৰি আপোনাৰ ব্যক্তিত্বনো কেনেকুৱা সেই বিষয়ে সবিশেষ। তাৰোপৰি এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ যে বন্ধুসকল, এই 27টা নক্ষত্ৰৰ ভিতৰত 6টা নক্ষত্ৰক কিন্তু গণ্ডমূল নক্ষত্ৰ বুলি কোৱা হৈছে। কেতুৰ 3টা নক্ষত্ৰত বা বুধৰ 3টা নক্ষত্ৰত যদি কোনো ব্যক্তিৰ জন্ম হয়, তেন্তে তেওঁ গণ্ডমূল দুখ লাগে বুলি কোৱা হৈছে। যেনেকৈ কেতুৰ নক্ষত্ৰ অশ্বিনী, মঘা আৰু মূলা আৰু বুধৰ 3টা নক্ষত্ৰ অশ্লেষা, জ্যেষ্ঠা, ৰেৱতী। এই 6টা নক্ষত্ৰত যদি কোনো ব্যক্তিৰ জন্ম হয়, তেওঁলোকৰ গণ্ডমূল দুখ লাগে আৰু তাৰ কাৰণে জ্যোতিষশাস্ত্ৰত গণ্ডমূল দুখৰ উপায় দিয়া হৈছে। যিসকল ব্যক্তিৰ গণ্ডমূল দুখ আছে, তেওঁলোকে গণ্ডমূল দুখৰ উপায় কৰা উচিত। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই নক্ষত্ৰ সম্পৰ্কীয় ভিডিঅ'টো চাই ভাল লাগিলে। আপোনাৰ জন্ম নক্ষত্ৰ অনুসৰি আপোনাৰ ব্যক্তিত্বনো কেনেকুৱা ধৰণৰ, আপোনাৰ ওচৰতনো কি কি কোৱালিটি আছে, সেই বিষয়ে আজি আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।